স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গক বিপ্লৱী ৰূপত নহয় পৰেশ বৰুৱাক আকক বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে তাৰ সমান্তৰালকৈ ভাৰত জুবিন গাৰ্গৰ ফটো আঁকি একাংশই উত্তপ্ত কৰিছিলে পৰিস্থিতি আৰু তেওঁলোককো সকীয়াই দিছে বিশেষকৈ এছএফআইক সকীয়াই দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোনপটীয়াকৈ কৈছে এতিয়াৰ পৰা গণেশগুৰিয়ে হওক বা গুৱাহাটী মহানগৰী বা অন্য প্ৰান্তৰ ফ্লাইঅভাৰত ছবি অংকন কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিলেই গ্ৰেপ্তাৰ কৰা হ'ব তাৰ সমান্তৰালকৈ জুবিন গাৰ্গক নহয় বিপ্লৱী ৰূপত পৰেশ বৰুৱাক অংকিত কৰক এই আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে লৈ অহাৰ চেষ্টা কৰিছো জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ টাইম মেড বিগ ব্ৰেকিং গণেশগুৰিত জুবিন গাৰ্গৰ দেৱাল চিত্ৰ মচা বিতৰ্কত মুখ খুলিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে নহয় দুজন অসমীয়া লৰাইহে মচিছিল জুবিন গাৰ্গৰ ফটো জনপ্ৰিয়তাৰ নামত বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰিব এই আহ্বান কৰিছে মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ সাদৃশ্য থকা প্ৰকৃত ছবি আঁকি প্ৰথমে জুবিন গাৰ্গক সন্মান জনাওক এই আহ্বান কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ফ্লাইঅভাৰৰ বিৰোধিতা কৰা এছএফআই এতিয়াৰে পৰা উৰণীয়া সেতুত ছবি আঁকিলেই গ্ৰেপ্তাৰ হ'ব অসমত যদি বিপ্লৱীৰ ফটো আঁকিবই লাগে তেন্তে পৰেশ বৰুৱাৰ ফটো আঁকক আৰু এনেকৈ গণেশগুৰি জুবিন গাৰ্গৰ দেৱাল চিত্ৰ মচা যি বিতৰ্ক আছিলে সেই বিতৰ্কক লৈ প্ৰথমবাৰলৈ মুখ খুলিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও মন্তব্য আগবঢ়াইছে জুবিন গাৰ্গৰ নামত বা জনপ্ৰিয়তাৰ নামত বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে তাৰ সমান্তৰালকৈ জুবিন গাৰ্গৰ সাদৃশ্য থকা প্ৰকৃত ছবি আঁকক আৰু শিল্পী গৰাকীক সন্মান দিয়ক এছএফআই যি সংগঠনৰ নাম কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে সেই সংগঠনটোৱে ফ্লাইঅভাৰ যেতিয়া নিৰ্মাণ কৰাৰ কথা হয় তেতিয়া তেওঁলোকে বিৰোধ কৰে কিন্তু ফ্লাইঅভাৰ নিৰ্মাণ হোৱাৰ পিছত তেওঁলোকে পাব্লিচিটিৰ কাৰণে ছবি আঁকে এতিয়াৰে পৰা এছএফআই ফ্লাইঅভাৰত বা উৰণ সেতুত ছবি অংকিত কৰিলে গ্ৰেপ্তাৰ কৰা হ'ব প্ৰতিগৰাকী সদস্যক এই মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও মন্তব্য আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ জাপানৰ প্ৰধানমন্ত্ৰী অহা বিষয়টোক লৈও জুবিন গাৰ্গৰ এই বিষয়টো বা জুবিন গাৰ্গৰ দেৱাল চিত্ৰৰ এই সমগ্ৰ বিষয়টো সাঙুৰ খাইছিলে তাৰ সমান্তৰালকৈ প্ৰথমবাৰৰ কাৰণে মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ খুলিছে জুবিন গাৰ্গ বিতৰ্কত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক প্ৰতিক্ৰিয়া বিপ্লৱী ৰূপত জুবিন গাৰ্গক নহয় পৰেশ বৰুৱাক আকক বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কোৱা পৰিলক্ষিত হৈছে গণেশগুৰিৰ জুবিন গাৰ্গৰ ফটো মচা বিতৰ্কক লৈ ৰাজনীতি হৈছে উত্তপ্ত মুখ খুলিছে মুখ্যমন্ত্ৰী গৰাকীয়ে চৰকাৰে নহয় দুজন অসমীয়া লৰাইহে মচিছিল জুবিন গাৰ্গৰ ফটো কিয় গণেশগুৰি ফ্লাইঅভাৰৰ তলত যি জুবিন গাৰ্গৰ ফটো অংকিত কৰা হৈছে সেই অংকিত ফটো জুবিন গাৰ্গৰ সৈতে কোনো সাদৃশ্য নাই বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে বিপ্লৱী ৰূপত জুবিন গাৰ্গক নহয় পৰেশ বৰুৱাক আকক বুলি উল্লেখ কৰিছে তাৰ বিপৰীতে চে গুয়েভাৰাক লৈ মন্তব্য আগবঢ়াইছে অসমত চে গুয়েভাৰাৰ কাম কি বা সম্পৰ্ক কি এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে তাৰ সমান্তৰালকৈ এছএফআইকো তীব্ৰ সমালোচনা কৰিছে ফ্লাইঅভাৰত ছবি আঁকি পৰিস্থিতি উত্তপ্ত কৰিব খুজিলে এতিয়াৰে পৰা গ্ৰেপ্তাৰ কৰা হ'ব গুৱাহাটী গণেশগুৰিৰ ৰোডা সেতুৰ তলত জুবিন গাৰ্গৰ দেৱাল চিত্ৰ মচি পেলোৱা ঘটনাক লৈ এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে সমগ্ৰ বিতৰ্কৰ ওপৰত বিস্ফোৰক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁ স্পষ্টকৈ কৈছে চৰকাৰে কোনো জুবিন গাৰ্গৰ ছবি মচি পেলোৱা নাছিল বৰঞ্চ জুবিনৰ সৈতে সাদৃশ্য নথকা ছবিখন দুজন অসমীয়া লৰাইহে মচিছে ইয়াৰ লগতে ছবিখন অংকন কৰা ছাত্ৰ সংগঠন এছএফআইকো তীব্ৰ ভাষাৰে সমালোচনা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে অসমত যদি বিপ্লৱীৰ ফটো আঁকিবই লাগে তেন্তে জুবিন গাৰ্গৰ নহয় পৰেশ বৰুৱাৰ আকক বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে আমাৰ ওচৰত আমি মন্তব্য দেখুৱাৰ চেষ্টা কৰিম আমাৰ গণেশগুৰি ফটোখন আমাৰ গণেশগুৰি ফটোখন লৈ ফটোখন চৰকাৰে মুচিছিলে নেকি দুজন পেইণ্টাৰে মোৰ লগত ষ্টেটমেণ্ট আছে
দুজন পেইণ্টাৰে থানাত ষ্টেটমেণ্ট দিলে যে এইখনটো জুবিনৰ ফটো যেন নালাগে, সেইকাৰণে আমি মুচি দিছোঁ। দুজন পেইণ্টাৰ, আৰু দুইজন পেইণ্টাৰ কিন্তু মুছলিম নহয়, অসমীয়া ল'ৰা। এতিয়া সেই দুজনৰ মই নাম আপোনালোকক প্ৰকাশ কৰিম, আপোনালোকে ইণ্টাৰভিউ ল'ব যে তাত চৰকাৰে মুচিব দিছিল নেকি। ঠিকাদাৰজনো অসমীয়া, আৰু তিনিওজনে জুবিনৰ ভক্ত। তেওঁলোকে ক'লে, আমি সুধিলো কিয় মুচিলি, বোলে এইখনতো দাদা জুবিন বুলিতো আমি ভবা নাছিলো। দুইজন অসমীয়া, মই চিপিক কৈ দিম, আপোনালোকে নামটো ল'ব। দুইজন অসমীয়া মিস্ত্ৰী, কোনো বাংলাদেশী মিয়া নহয়, শুদ্ধ অসমীয়া, আৰু কণ্ট্ৰেক্টৰজনো শুদ্ধ অসমীয়া, ডেকা। তেওঁলোকে মুচিলে। আমি গধূলি সুধিলো, ভাই কিয় মুচিলি? তেতিয়া তেওঁলোকে ক'লে যে এইখনটো জুবিনদাৰ ফটো যেন লগা নাই, কাৰণে মুচি দিলো, আমিতো নাজানো এইখন জুবিনৰ ফটো বুলি। ময়ো যদি ৰং মিস্ত্ৰী হলোহেঁতেন, আজি থকা ফটোখনতো জুবিন গাৰ্গৰ দৰে নালাগে। জুবিনৰ ফটো এখন সামাজিক নিয়মে কি কয় যে জুবিন গাৰ্গৰ ফটো এখন গৰিমা গাৰ্গে অফিচিয়েলি ৰিলিজ কৰিব, যে এইখন জুবিনৰ আনুষ্ঠানিক পৰ্ট্ৰেট হ'ব। চব মানুহে সেইখন আঁকিব, আঁকাততো আপত্তি নাই। এখন ফটো ৰিলিজ হ'ব লাগিব নে নাই? চবেইতো চব ধৰণে আঁকিব নোৱাৰে, আঁকিব পাৰে নেকি আপোনালোকে কওকচোন? ৰাষ্ট্ৰপতিৰ ফটো, আমি যিকোনো ফটো লগাব নোৱাৰো। এখন পৰিয়ালে ফটো ৰিলিজ কৰি দিয়ে যে এই ফটোখনে প্ৰতিমূৰ্তি বনালেও এইখন ফটো। এতিয়া কি হৈছে, তাকে লৈ তেজপুৰত এখন অদ্ভুত ফটো বনায়, বৰপেটাত এখন অদ্ভুত ফটো বনায়, তাকে লৈ দুদিন ছ'চিয়েল মিডিয়াত চৰ্চা। আচল নিয়মটো কি, যে আমাৰ জাতিটো কেনেকৈ পৰিচালনা হ'ব লাগে, মূল ছিষ্টেমটো কি, যে জুবিনৰ অনুৰাগীসকল বহিব, এখন জুবিনৰ ফটো নিৰ্ণয় কৰিব যে জুবিন গাৰ্গৰ এইখন ফটো হ'ব। তাৰপিছত য'তে আঁকে আঁকিব না, তাতো কোনো সমস্যা নাই। এতিয়া এই যিটো গ্ৰুপে ফটো আঁকে, তেওঁলোক হ'ল SFI, আৰু তেওঁলোকে ফ্লাইঅভাৰ হ'ব প্ৰথম নিদিয়ে, আৰু ফ্লাইঅভাৰখন হোৱাৰ পিছত তেওঁলোকে ফটো আঁকে। আপোনালোকে চাব, এই যে যিজন ল'ৰা, তেওঁ ভৰলুমুখৰ ফ্লাইঅভাৰ হ'ব নিদিয়ে, ইটো হ'ব নিদিয়ে, প্ৰথম গছ কিয় কাটিছে বুলি তেওঁলোকে আন্দোলন কৰে, এই একেটা গ্ৰুপ। আৰু যেতিয়া ফ্লাইঅভাৰখন হৈ যায়, তেওঁলোকক ফ্ৰীত ফটো আঁকিব দিব লাগে, যাতে তেওঁলোকৰ পাব্লিচিটি হয়। ইটো টুপি পিন্ধাব, সিপু টুপি পিন্ধাব, এনেকেতো এজন মানুহক অপমান কৰাটো নিয়ম নাই। আপোনালোক সকলোৱে জুবিন গাৰ্গক জীৱন কালত দেখা নাই জানো? সেইখন জুবিনৰ ফটো হয় নেকি? এটা গৰিমাই চহী মাৰি এখন ফটো ৰিলিজ কৰি দিব যে যোনে প্ৰতিমূৰ্তি বনাব খোজে, যোনে জুবিনৰ ফটো অফিচত ৰাখিব খোজে, যোনে জুবিনৰ ফটো আঁকিব খোজে, এইখন ফটো আঁকিব, বা 3খন 4খন তেওঁ ফটো ৰিলিজ কৰিব, তাৰ ওপৰতে মানুহে ফটো আঁকিব। এতিয়াৰ পৰা মই আপোনালোকক ক'লো, ফটো চবেই আঁকিব পাৰে, কিন্তু এই পাৰ্টিটোক মই ফ্লাইঅভাৰত ফটো আঁকিব নিদিওঁ। কাৰণ তেওঁলোকে ফ্লাইঅভাৰৰ বিৰোধিতা কৰে। জুবিনৰ ফটো কোনে আঁকিব? জুবিনৰ ফাউণ্ডেশ্যন আছে, এপ্ৰুভ ল'ব, অনুমতি ল'ব। এইটো জবৰদস্তি আঁকা নহয়, জুবিনৰ ফটো আঁকিব কোনে মানা কৰিব? কিন্তু প্ৰক্ৰিয়া এটা থাকিব নে নাই, চাব লাগিব নে নাই কোনোবা এইখন জুবিনৰ ফটো হৈছে নে নাই হোৱা। তাৰমানে গোটেই অসমখনক চবেই ভাবে যে ছ'চিয়েল মিডিয়া, ইনষ্টাগ্ৰামত হুলস্থুল কৰি দিম আৰু জবৰদস্তি কৰিম। এইটোতো নহয়। মই মনে মনে সিদিনাখন কিয় আছিলো, সিদিনাখনো মই গোটেইখিনিক খেদিলোহেঁতেন। মই জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলিয়ে মনে মনে থাকিলো। নহ'লে পিছত মই ভাল এজন আৰ্টিষ্ট, নীলপৱন বৰুৱাৰ দৰে কোনোবা এজন আৰ্টিষ্টক মাতি আনি আমি সেইটোৱে প্ৰস্তাৱ দিছিলো যে বাবা তুমি নাআঁকিবা। পুলিচে তেওঁক কি কৈছিল, ষ্টেটমেণ্ট ল'ব যে তুমি নাআঁকিবা, আমি এজন ভাল আৰ্টিষ্টৰ হতুৱাই জুবিনৰ ফটোখন ইয়াত আঁকিম।